নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হোৱাৰ লগতে অংগনবাড়ী কৰ্মী আশা কৰ্মী আৰু ৰান্ধনী কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা সন্দৰ্ভত বিশেষ খবৰ আনহাতে পুৰণা পেঞ্চন আঁচনি পৰিৱৰ্তন সম্বন্ধে এক বিশেষ শেহতীয়া খবৰৰ লগতে ভালেকেইটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল চাবিদে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতি এটা শেহতীয়া খবৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাবিদাসকল আমি প্ৰথমতে OPS খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ কিয়নো 1 এপ্ৰিলৰ পৰা বাতিল NPS আৰু 2025 চনৰ পূৰ্বৰ কৰ্মচাৰীয়ে লাভ কৰিব UPS আৰু 2025 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা অথচ 2005 ৰ পিছত চাকৰি পোৱা কৰ্মচাৰীসকলে লাভ কৰিব OPS আৰু ৰাজ্যত গঠন হ'ব ষ্টাৰ্টআপ বিভাগ আৰু যিটো আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু লগতে মুখ্যমন্ত্ৰী মহোদয়েও জনাইছে যে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰে আৰু ঠিক তেনেদৰে আশা কৰ্মী অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীৰ দৰমহা বৃদ্ধি পাব বুলি মুখ্যমন্ত্ৰীয়ে জনায় তাৰহাতে ৰাজ্যখনত অৱস্থিত উদ্যোগীসকলক উদ্যমীৰ সমৰ্থন আৰু শক্তিশালী কৰাৰ বাবে ষ্টাৰ্টআপ বিভাগ স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনায় আনহাতে ঠিক তেনেদৰে 2025 চনৰ আগৰ কৰ্মচাৰীসকলক একত্ৰিত পেঞ্চন আঁচনি UPSৰ অধীনত অন্তৰ্ভুক্তি কৰা হ'ব বুলি জনায় আৰু য'ত কৰ্মচাৰীসকলে অৱসৰৰ সময়ত 50% তেওঁলোকে পেঞ্চন আৰু দিয়ে লাভ কৰিব বুলি জনায় আৰু আনহাতে 2005 চনৰ আগত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা অথচ কাৰিকৰীকৰণত 2005 নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ আওতাত আনিব বুলি মুখ্যমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ জাননী জনায় সেয়েহে আমি আপোনালোকৰ মাজত লৈ আহিছোঁ সেয়ে কৰ্মচাৰী পেঞ্চনৰ প্ৰতি শেহতীয়া খবৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব